ঈশ্বৰে আমাক শ্ৰেষ্ঠ জীৱ হিচাপে সৃষ্টি কৰি পৃথিৱীত পঠিয়াই দিছে। এদিন আমি সকলোৱে এই পৃথিৱীখন এৰি গুচি যাম। এই পৃথিৱীত আমি মাত্ৰ অভিনয় কৰাৰ কাৰণে আহিছোঁ। অভিনয় শেষ হ'লে এই সুন্দৰ পৃথিৱীখন এৰি আমি এদিন সকলোৱে গুচি যাম। আমাৰ কৰ্মখিনিহে এই পৃথিৱীত থাকি যাব। আমি যেনেকুৱা কৰ্ম কৰিম তেনেকুৱা ফল পাম। বেয়া কৰ্ম কৰিলে তাৰ ফল বেয়া হ'ব, ভাল কৰ্ম কৰিলে তাৰ ফল ভাল হ'ব। এজন ল'ৰাই ৰাস্তাৰে যোৱাৰ সময়ত ৰাস্তাৰ কাষতে এজোপা আম গছ দেখা পালে। আম গছজোপা দেখা পাই ল'ৰাজনৰ আম খোৱাৰ লালসা জাগিল। ল'ৰাজনে গছজোপাৰ পৰা এটা আম ছিঙি আনি খালে। এই দৃশ্যটো গছজোপাৰ মালিকজনে লক্ষ্য কৰিলে। মালিকজনে ল'ৰাজনৰ দেউতাকক বিচাৰ দিলে আৰু অলপ বেয়াকৈ ক'লে। তেতিয়া দেউতাকে ল'ৰাজনক বৰ বেয়াকৈ মাৰিলে। ল'ৰাজনে দুখ পাই কান্দিবলৈ ধৰিলে। ল'ৰাজনে তেতিয়া উপলব্ধি কৰিলে যে এই পৃথিৱীত আমি যেনেকুৱা কৰ্ম কৰিম তাৰ ফল আমি এই পৃথিৱীতে ভোগ কৰিব লাগিব। ল'ৰাজনে প্ৰথমত আমটো চকুৰে দেখিছিল, কিন্তু চকুৰেতো খোজকাঢ়ি যাব নোৱাৰে। ভৰিৰে খোজকাঢ়ি গ'ল, কিন্তু ভৰি লৈ গ'ল ঠিকে, কিন্তু ভৰিৰেতো ছিঙিব নোৱাৰে। তেতিয়া আমটো ছিঙি আনিলে ল'ৰাজনৰ হাতখনে, কিন্তু হাতখনেতো খাব নোৱাৰে। তেতিয়া খালে কোনে? মুখে খালে ঠিকেই, কিন্তু মুখেও ৰাখিব নোৱাৰে। পেটলৈ গুচি গ'ল। শেষত পেটৰ পৰা মলমূত্ৰ হৈ বাহিৰলৈ ওলাই আহিল। কিন্তু শেষত কান্দিছে কোনে? যিয়ে প্ৰথমত দেখিছিল, অৰ্থাৎ চকুৱে প্ৰথম অৱস্থাত দেখিছিল, শেষত চকুৱেই কান্দিছে। এই কাহিনীটোৰ পৰা আমি এইটো শিক্ষা ল'ব পাৰোঁ যে এই পৃথিৱীত আমি যেনেকুৱা কৰ্ম কৰিম তেনেকুৱা ফল পাম। কৰ্মফল এদিন আমি ভোগ কৰিব লাগিবই। প্ৰিয় দৰ্শক শ্ৰোতা, ইমান সময় কষ্ট কৰি ভিডিঅ'টো দেখাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।